নমস্কাৰ। এই মুহূৰ্তত মই ভেৰগাঁও বিধানসভা সমষ্টিৰ UPPL-ৰ এটা কাৰ্যালয়ত আছোঁ। ইতিমধ্যে ভেৰগাঁও বিধানসভা সমষ্টিত UPPL প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ যথেষ্ট প্ৰসাৰ চলাইছে, তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। আৰু এই নিৰ্বাচনী কাৰ্যালয়টোত এই মুহূৰ্তত আমি কেইবাগৰাকীও UPPL-ৰ কৰ্মকৰ্তাক লগ পাইছোঁ। তাৰ মাজতে এগৰাকী যুৱ নেতাও আছে, ৰংগুল বড়ো ডাঙৰীয়া। তেখেতৰ সৈতে আমি কিছু কথা পাতিম। কিদৰে ভেৰগাঁও সমষ্টি, নৱগঠিত ভেৰগাঁও সমষ্টিত UPPL-ৰ জয়ধ্বজা উৰুৱাবলৈ তেখেতসকলে আপ্ৰাণ চেষ্টা চলাইছে, সেই সন্দৰ্ভত আমি কিছু কথা পাতিম। BTC নিৰ্বাচন ফলাফলৰ পিছত, বড়ো ডাঙৰীয়া, BTC নিৰ্বাচন ফলাফলৰ পিছত নিশ্চয়কৈ আপোনালোকৰ দলৰ সন্মুখত কিছু প্ৰত্যাহ্বান থাকিবই। আজিৰ তাৰিখত বিধানসভা নিৰ্বাচনত সেই প্ৰত্যাহ্বান নেওচি আপোনালোকে এই সমষ্টিটো দখল কৰিবলৈ সক্ষম হ'বনে নাই? প্ৰত্যাহ্বান মানে ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী তেখেতে চৰকাৰ অহাৰ পিছত BTC বাসীৰ উপলব্ধি হৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰে খুব ভাল আছিল। মানে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰখন মিছ কৰিছে, এইটো এক নম্বৰ কথা। গতিকে আমাৰ প্ৰত্যাহ্বান বুলি একো নাই। ৰাইজে এতিয়া মেণ্ডেট দিবৰ কাৰণে ৰৈ আছে। আৰু ভেৰগাঁৱৰ কথা মই বিশেষকৈ পাতিব বিচৰা নাই, কাৰণ ভেৰগাঁৱত আমি বিপুল ভোটত জিকি আছোঁ। এতিয়া আপুনি মোক সুধিব লাগে সাংবাদিক হিচাপে, যিহেতু আপুনি গুৱাহাটীৰ পৰা আহিছে, যে হাগ্ৰামা মহিলাৰ খবৰটো কেনেকৈ। মই হাগ্ৰামা মহিলা ডাঙৰীয়াৰ কথাত ক'ব বিচাৰিছোঁ। এটা এটাকৈ আপোনাক সুধিম। প্ৰথমতে মই ভেৰগাঁৱৰ কথাটো এইকাৰণে উলিয়াইছোঁ যিহেতু এই মুহূৰ্তত আমি ভেৰগাঁৱত উপস্থিত আছোঁ। গতিকে ভেৰগাঁও নিৰ্বাচনী পৰিৱেশটোৰ পৰাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ যে ভেৰগাঁও, আপুনি ক'লে ইতিমধ্যে যে আপোনালোকে বিপুল ভোটত জয়ী হ'ব। অনুৰূপভাৱে সেই দাবী হয়তো BPF-ৰ প্ৰাৰ্থীয়েও কৰিব বা BPF-ৰ কৰ্মকৰ্তাই কৰিব। তথাপিতো নিৰ্বাচনী যুঁজখন কেনেকুৱা হ'ব? দুৰ্গাদাস ডাঙৰীয়াক ভয়তে তেওঁলোকে ইয়াতে কেণ্ডিডেটছাৰ নিদিলে, BPF-এ ভয় কৰিছে। এইকাৰণে তেখেতে বেচেৰা টিকেটটো নাপালে। যোৱাবাৰ কলাইগাঁৱত তেখেতে চিটিং MLA আছিলে, তেখেতৰ নাম ইয়াতে চলি আছিলে, তেখেতৰ জন্মস্থান ভেৰগাঁৱত আছিলে। কিন্তু BPF-এ শাসন থকা সত্ত্বেও তেওঁলোকৰ সাহসটো নহ'ল। মানে UPPL-এ তেওঁলোকৰ কাৰণে প্ৰত্যাহ্বান হৈছে। মানে ৰাইজ চিবাৰী, মই আগতেও কৈছোঁ আপোনালোকক, মিছ কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌবাৰ শক্তিশালী কৰিব ৰাইজে বিচাৰিছে। এই যে ৰাইজে প্ৰমোদ বড়োক মিছ কৰিছে, আপোনাৰ ভাষাৰে যদি আমি কওঁ যে মিছ কৰিছে, কোনখিনিত মিছ কৰিছে? আচলতে এই চৰকাৰখন, হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰখন গঠন হোৱা বেছি দিন হোৱা নাই। গতিকে এই 4 মাহ বা 5 মাহ বা 6 মাহৰ ভিতৰতে কোনখিনিত ৰাইজে মিছ কৰিছে, আপুনি কি ক'ব? হাগ্ৰামা মহিলাৰ ডাঙৰীয়া অহাৰ লগে লগে কোকৰাঝাৰত সাংঘাতিক ধৰণে অকণমান যদি সময় আৰু থাকিল হয়, তাতে জাতিগত সংঘৰ্ষ হ'লহেঁতেন। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া চৰকাৰ অহাৰ লগে লগে এতিয়া চাব, তাতে কাৰিগাঁৱত বড়ো আৰু আদিবাসীৰ মাজত সংঘাত হওঁকে কিবা কাৰণত, কিন্তু তাতে এজন যুৱকে নিজৰ জীৱন আহুতি দিব লগা হ'ল। হাগ্ৰামা মহিলা ডাঙৰীয়া শাসনটো ভালদৰে চলাব নোৱাৰাৰ কাৰণে এইটো ঘটনাটো হৈছে। আপোনালোকে চাব, প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া 5 বছৰত CM হৈ আছিলে, 5 বছৰত এদিনো কিন্তু নেট বন্ধ কৰিব লগা হোৱা নাছিলে। কিন্তু হাগ্ৰামা মহিলা ডাঙৰীয়া অহাৰ লগে লগে 10 দিন, কোকৰাঝাৰত 10 দিন নেট বন্ধ কৰিবলগীয়া পৰিৱেশ আহি গ'ল। কোকৰাঝাৰত 144 আকৌবাৰ দিব লগা হ'ল। তাতে সেনা আৰ্মি মোতায়েন কৰিব লগা হ'ল, কামাণ্ডো মোতায়েন কৰিব লগা হ'ল। প্ৰমোদ বড়ো ডাঙৰীয়াৰ শাসন কালত কিন্তু আৰ্মিবিলাকক আকৌবাৰ উঠাই নিছিল, কাৰণ পৰিৱেশটো খুব শান্তি আছিলে। আচৰিত ঘটনা, অনুৰূপ ঘটনা যিটো হ'ব নালাগিছিল। ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাক হাগ্ৰামা মহিলা ডাঙৰীয়াৰ শাসন কালত ডিক্টেটৰশ্বিপ স্বেচ্ছাচাৰিতা চলাৰ কাৰণে BTC ছেক্ৰেটাৰত এইটো ঘটনাটো হৈ গ'ল। এই যিটো ঘটনা সংঘটিত হৈছিল কোকৰাঝাৰত, সেই ঘটনাটোৰ আঁৰত আপোনালোকৰ দলৰ মানে আপোনাৰ ষড়যন্ত্ৰ লুকাই থকা বুলিও হাগ্ৰামা মহিলাৰ অভিযোগ। হাগ্ৰামা মহিলাৰে সদায় দায় এৰা মন্তব্য কৰে। এটা ভাল পজিশ্যনত থাকি তেখেতে চিফ হোৱাৰ পিছত, CM হোৱাৰ পিছত এনেকৈ তুলুঙা মন্তব্য কৰিব নাপায়। 35 লক্ষৰ মানুহ তেখেতৰ তাত দায়িত্ব আছে। ইয়াৰ পিছত তেওঁ যদি কয় থাৰ্ড পাৰ্টিৰ হাত আছে, আপোনালোকে চাব হাগ্ৰামা মহিলাই অহাৰ পিছত সংখ্যালঘুসকলৰ যিটো অৱস্থা, তেওঁলোকৰ ওপৰত যিটো অত্যাচাৰ চলিছে, অন্যায় চলিছে, কোকৰাঝাৰৰ মজিয়াত জম্মা মছজিদত হামলা হৈ গ'ল। প্ৰমোদ বড়ো ডাঙৰীয়া শাসনকালত কিন্তু এইটো হোৱা নাছিলে। হাগ্ৰামা মহিলা ডাঙৰীয়া কিন্তু 80% সংখ্যালঘুসকলৰ ভোট লৈ পেলাই চৰকাৰ গঠন কৰিছে। হাগ্ৰামা মহিলা ডাঙৰীয়া মুছলিম জাতিৰ লগত, সংখ্যালঘুসকলৰ লগত গাদ্দাৰ কৰিছে। হাগ্ৰামা মহিলাৰী আজিৰ তাৰিখত 1 নম্বৰ যে দাগাবাজ, ঠগেবাজ, গাদ্দাৰ, এই কথাটো আজিৰ তাৰিখত প্ৰমাণিত হৈছে। আৰু এই কাৰণে বিভিন্ন জাতি জনগোষ্ঠী, স্পেচিয়েলি সংখ্যালঘুসকলে বুজি পাইছে
তেখেতে CSB বোৰ্ড গঠন কৰে, তাতে সংখ্যালঘু সকলক তেখেতে দিব নিবিচাৰে। EM পাব লাগিলে দাবী কৰিব লাগে। ৰমজান মাহতে দেখিছোঁ হাগ্ৰামা মহিলাৰে সম্পূৰ্ণ ইছলামিক ড্ৰেছ এইবিলাক পিন্ধি চব নাটক, এইবিলাক চব নাটক, ইলেকশ্যন আহিছে চব নাটক। তেখেতে শাসন চলোৱাৰ সময়ত জমা মছজিদৰ হামলা হ'ব, এটেক হ'ব, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হ'ব। ইয়াৰ পিছত তেখেতে ঈদৰ সময়ত কিবা মানে ৰমজানত পাৰ্টিচিপেট কৰাটো এইটো নাটক, ইলেকশ্যন অহাৰ কাৰণে। ইলেকশ্যন অহাৰ পিছত অহাকালি যদি কিবা কাৰণত যিজনে ইভিকশ্যন কৰি আছে অসমত, তেখেতে যদি আকৌবাৰ আহিব লাগে, সংখ্যালঘুসকলৰ অৱস্থাটো কি হ'ব? প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত কিন্তু ইয়াতে ইভিকশ্যন হোৱা নাছিল। আমাৰ কথাটো অকণমান বাদ দিয়ক, আমি ট্ৰাইবেল 6 শিডিউল আছোঁ, কিন্তু তেওঁলোকৰ অৱস্থাটো কি হ'ব? যিসকলে ৰাজগাদীত হাগ্ৰামা মহিলা ডাঙৰীয়াক বহাইছিল, তেওঁলোকৰ বিপদ আহি আছে। কিহৰ কাৰণে? হাগ্ৰামা মহিলা ডাঙৰীয়া ভোট লোৱাৰ পিছত নেক্সট দিনাখন তেখেতে NDAত থাকি পালে, যিটো ঠকবাজ কৰিলে। ইয়াৰ পিছত কোনে গেৰেণ্টি দিব পাৰিব হাগ্ৰামা মহিলা ডাঙৰীয়া যে তেওঁলোকে ইভিকশ্যন নকৰিব? ইয়াৰ গেৰেণ্টি কোনে ল'ব পাৰিব? আপোনাক সুধিব লাগিব যে সংখ্যালঘু ভোটাৰে যথেষ্ট সমৰ্থন কৰিছিল BPF দলক। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 80% ভোট লাভ কৰিছিল সংখ্যালঘু ৰাইজৰ। আৰু এতিয়া আপুনি কৈছে যে হাগ্ৰামা মহিলাৰীয়ে সংখ্যালঘুক পিঠি দিছে, সংখ্যালঘুৰ স্বাৰ্থৰ গাদ্দাৰ কৰিছে, পিঠি মানে গাদ্দাৰ, গাদ্দাৰ কৰিছে। এতিয়া আজিৰ তাৰিখত বিধানসভা নিৰ্বাচনত সংখ্যালঘু ভোটাৰে BPF-ৰ পক্ষ ল'ব নে UPPৰ পক্ষ? তেওঁলোকৰ হাতত আমি এৰি দিছোঁ। তেওঁলোকে যদি বিচাৰে হাগ্ৰামা মহিলাই তেওঁলোকক ইভিকশ্যন কৰক, আৰু ক্ষমতাটো দিছিলে, গমেই পাইছে, তেওঁলোকে এতিয়া গমেই পাইছেতো। প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত 5 বছৰৰ কোনো দিনা জমা মছজিদত হামলা হোৱা নাছিল। যি হাগ্ৰামা চৰকাৰ আহি গ'ল, আকৌবাৰ হামলা হৈ গ'ল। আৰু বহুতো ঘটনা আমি ক'ব পাৰোঁ। আমি আজি তাৰিখত ক'ব বিচৰা নাই, নহ'লে মানুহবিলাক ভাবিব যে এইটো ইলেকশ্যনৰ কিবা এটা প্ৰপগেণ্ডা বুলি ক'লে। তেওঁলোকে উপলব্ধি কৰিছে আজি ইঞ্চি ছেকেণ্ড সংখ্যালঘু জাতিটোৱে আজি তাৰিখত উপলব্ধি কৰিছে, তেওঁলোকে যোৱাবাৰ হাগ্ৰামা মহিলাৰীক ভোট দিয়াটো জীৱনৰ এই জাতিটোৰ কাৰণে এটা হঠাকাৰী আৰু ধ্বংসকাৰী সিদ্ধান্ত আছিল। আপুনি কোকৰাঝাৰৰ কাৰিগাৰ ঘটনাৰ কথা উল্লেখ কৰিলে, আপোনাৰ BTCৰ ছেক্ৰেটেৰিয়েটত যিটো ঘটনা সংঘটিত হ'ল সেইটো কথাও আপুনি উল্লেখ কৰিলে। গতিকে আইন শৃংখলাজনিত বিভিন্নটা ঘটনা সংঘটিত হ'ল হাগ্ৰামা মহিলাৰীৰ চৰকাৰ গঠন হোৱাৰ পিছত। এয়া অসমৰ ৰাইজে নিশ্চয়কৈ দেখিছে। এতিয়া কথাটো হ'ল অন্য যিবোৰ বিষয় আপুনি গাদ্দাৰ বুলিও হাগ্ৰামা মহিলাৰীক অভিহিত কৰিছে। কেৱল সংখ্যালঘু ৰাইজক গাদ্দাৰী কৰা বুলি যিটো আপুনি অভিযোগ কৰিছে, তাৰোপৰি হাগ্ৰামা মহিলাৰীয়ে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, যি প্ৰতিশ্ৰুতি পুনৰ শাসনলৈ আহিল, সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ কিবা আপুনি দেখিছে নে দেখা নাই? একো মতলব নাই। তেখেতৰ আমাৰ লোকেল ভাষাত একো ধান্দা নাই। হাগ্ৰামা মহিলাৰে শাসন পোৱাৰ পিছত উল্টাখন মাৰি দিলে। তেখেতে কৈছিল 1 নম্বৰ তেখেতৰ গেৰেণ্টিটো আছিল মাটিৰ পট্টা দিয়া। দুজনমান মানুহ তেখেতে মাটিৰ পট্টা দি পালে। 2জন বা 3জন, হাইষ্ট 3জনমান হ'ব। ষ্টেজত উঠাই পালে, ফটো উঠাই পালে, মাটিৰ পট্টা নামৰ কিবা এটা কাগজখন দিলে, ইয়াৰ পিছত শেষ। তেখেতে কৈছিল তেখেতৰ চৰকাৰ অহাৰ 1 মাহত, আজি 4 মাহ 5 মাহ হৈ গ'ল, 1 মাহত সকলো জাতি জনগোষ্ঠীৰ মাটিৰ পট্টাটো পাব। ক'ত পালে? তেখেতে কৈছিল ST দিম। তেখেতে ইলেকশ্যন কেম্পেইনত কৈছিল মাটিৰ পট্টা লাগে না ST লাগে। এতিয়া দিয়ক, ST দিয়ক, তেখেতে মাটিৰ পট্টাটো দিয়ক। কিয় দিয়া নাই? 5টা গেৰেণ্টি তেখেতে 1 নম্বৰতে ফেৰাৰ হৈছে। 1 নম্বৰত সংখ্যালঘু জাতিটোকতো তেখেতে কুঠাৰ লগত মাৰিছে, এইটো আকৌ আমি নকওঁ। কিন্তু বাকী জাতি জনগোষ্ঠীবিলাকক, আদিবাসীসকলক তেখেতে ঠগাই দিলে, ৰাজবংশীসকলক তেখেতে মিছা কথা ক'লে, ৰাজবংশীসকলৰ তেখেতে ভোট লৈছিল, আদিবাসীসকলৰ তেখেতে ভোট লৈছিল ST দিম বুলি। এতিয়া আমাৰ ৰাজবংশী জাতিটোৰ ছাত্ৰ নেতাই হওক, ৰাজনৈতিক নেতাই হওক, সমাজসেৱকে হওক, প্ৰশ্ন সুধিব লাগে যে হাগ্ৰামা মহিলাৰে তেওঁলোকক STটো দিলে নে নাই। আৰু এই কথাটো হ'ল এতিয়া আপোনাৰ সামগ্ৰিকভাৱে BTRৰ যিটো ৰাজনীতি, আপোনালোকৰ যিটো মিত্ৰজোঁট আছিলে, NDA মিত্ৰ দলত আপোনালোক আছিলে, মিত্ৰ দল হিচাপত আছিল BJPৰ সৈতে, কিন্তু PTC নিৰ্বাচনৰ পিছত সেই পৰিৱেশটো সলনি হ'ল। আপোনালোকে NDAৰ পৰা আঁতৰি আহিবলৈ এক প্ৰকাৰ বাধ্য হ'ল। আপুনি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰিছে, BPFক সমালোচনা কৰিছে, কিন্তু একে সমান্তৰালভাৱে BJPক সমালোচনা কৰিব। আমাৰ অৱস্থাটো আজিৰ তাৰিখত ৰাইজে আমাৰ অৱস্থাটো খুব ধুনীয়াকৈ ৰাখিছে। আৰু আপোনালোকে দেখিব এছেম্বলি ইলেকশ্যনত আচৰিত ধৰণে তেওঁলোকে যে আমাক ছাপোৰ্ট কৰিছে, মেণ্ডেটটো দিছে,
ৰিজাল্টত ডিক্লেয়াৰ হ'ব। এতিয়া কথাটো হৈছে কি, এলায়েন্সৰ কথাটো ইউ পি পি এল যিটো ৰাজনৈতিক দল, ৰাইজে আমাক যে ছাপোৰ্ট কৰিছে, ইয়াৰ প্ৰমাণটো হৈছে কি আমাৰ বি টি চিৰ বাহিৰতো আমি এইবাৰ কেণ্ডিডেট দিবলৈ সক্ষম হৈছোঁ, কেণ্ডিডেট দিবলৈ। আৰু বিজেপিৰ কিবা অস্তিত্ব আছে জানো বি টি চিত? আছে জানো? নিৰ্বাচনত প্ৰতিপন্ন হৈছে। কিবা অস্তিত্ব আছে জানো? আজি তাৰিখলৈকে আপোনালোকে নিউজ কৰালৈকে আপোনালোকে চাব, আপোনালোকৰ নিউজতো বাজিছে বহুত, বাঘা বাঘা বিজেপিৰ নেতা সকলোৱে কি কৰিছে, চাৰেণ্ডাৰ কৰিছে। মানে কি, ইউ পি পি এল কিন্তু চাৰেণ্ডাৰ কৰা নাই। আৰু যদি আমি চাৰেণ্ডাৰ কৰিলোঁ হয়, আমি বি টি চিৰ বাহিৰত চিট দিব নোৱাৰিলোঁ হয়, আমি ইলেকশ্যন খেলিব নোৱাৰিলোঁ হয়। আৰু অহাবাৰ বিধানসভা নিৰ্বাচনৰ কমচে কম 100টা অসমত 100টা বিধানসভা চিটত ইউ পি পি এলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব গৈ আছে। এইটো অসমৰ কাৰণে ভাল এটা মেছেজ, সকলো জাতি জনগোষ্ঠীৰ কাৰণে, যিবিলাক স্বাধীনতাৰ বছৰ বছৰ ধৰি তেওঁলোকে বঞ্চিত হৈ আছে, এই বঞ্চিত সকলৰ কাৰণে এটা আৱাজ হ'বৰ কাৰণে, তেওঁলোকৰ অধিকাৰটো দিবৰ কাৰণে এতিয়া ইউ পি পি এল আগবাঢ়িছে। এটা অভিযোগ BPF-ৰ বহু নেতাৰ পৰা অভিযোগ এটা আমি শুনিবলৈ পাইছোঁ। তেওঁলোকে উত্থাপন কৰিছে যে আপোনালোকৰ যিগৰাকী নেতা প্ৰমোদ বড়োই সকলোখিনি আজৰি আনিব বিচাৰে। প্ৰমোদ বড়ো MCLA হ'ল, প্ৰমোদ বড়োই ৰাজ্যসভাৰ সাংসদ হ'ল, আৰু প্ৰমোদ বড়োই এইবাৰ বিধায়ক পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কথাটো সঁচা নেকি যে প্ৰমোদ বড়োৱে দলৰ আনবোৰ নেতাক সুযোগ দিব বিচৰা নাই? আৰু ৰাজ্যসভালৈ যোৱাৰ কথাটোক লৈ বহুত এটা সমালোচনা হৈছে যে দলটোক বিপৰ্যয়ৰ মুহূৰ্তত তেওঁ ইয়াত এৰি আচলতে ৰাজ্যসভালৈ যাব। অসম কংগ্ৰেছৰ সভাপতি তেখেতে MP হৈ ফালে যদি অসম ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হ'ব পাৰে, দিলীপ শইকীয়া ডাঙৰীয়া যদি ষ্টেট বিজেপিৰ প্ৰেচিডেণ্ট হ'ব পাৰে, প্ৰমোদ বড়ো ডাঙৰীয়া এটা আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতি, তেখেতে MP হওঁতে কাৰ কি ইমান জ্বলন হ'ব লগা কথা আছে? এইটো জ্বলন্ত উদাহৰণ আছে। আৰু বহুতো বিজেপিৰ ভাৰতৰ সভাপতি, নেশ্যনেল প্ৰেচিডেণ্ট, সিদিনাখন তেখেতে MP হৈ গ'ল, নীতিন নবীনজী। তেখেতে মানে কি, তেখেতে পাৰ্টি চলাব নোৱাৰিব নেকি এতিয়া? তেওঁলোকে যিটো অভিযোগ দিছে, ক্ষেত্ৰত এইটো অভিযোগ কৰা হৈছে যে তেওঁ ইতিমধ্যে BTC কাউন্সিলৰ নিৰ্বাচনত তেওঁ নিৰ্বাচিত হৈছে, গতিকে সেই পদটো এৰি তেওঁ ৰাজ্যসভালৈ কিয় যাব বিচাৰিছে, এই প্ৰশ্নটো উত্থাপন। বহুতো ক'ৰবাত MLAও আছিল, তেওঁলোকে এইটো এৰি পেলাই ৰাজ্যসভাত গৈছে। কিহৰ কাৰণে? এই অঞ্চলৰ কথাবিলাকতো ক'ব লাগিব, নেশ্যনেল লেভেলতো কথাটো ক'ব লাগিব। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি হাগ্ৰামা মহিলাই ডাঙৰীয়াক সুধিব পাৰিবনে নাই যে তেখেতে ইমানেই স্বাৰ্থপৰ হ'ল, নিজৰ ঘনীয়েকক, এইটো আপোনালোকৰ ব্ৰেকিং নিউজ দেই, নিজৰ ঘনীয়েকক চেউলি মহিলাৰী ডাঙৰীয়াক কোকৰাঝাৰত তেখেতে কেণ্ডিডেট দিছে। নিজৰ খুৰখালী মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীক তেখেতে EM বনাইছে, TCLCC চেয়াৰমেন বনাইছে, আৰু বহুতো পাৱাৰ দিছে এক্সট্ৰা। আৰু লগে লগে প্ৰাক্তন মিনিষ্টাৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ পুতেকক আকৌবাৰ মানে তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকে প্ৰক্ষেপ কৰিবৰ কাৰণে চেষ্টা কৰিছে। মানে এইবিলাক কি বুজায়? এইটো বংশবাদ হৈছেনে নাই? নেপোটিজম হৈছেনে নাই? প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথাটো অকণমান আমি আঁতৰাই থৈছোঁ। তেখেতে ৰাইজৰ কথা ক'বৰ কাৰণে BTCৰ কথাটো ক'ব লাগিব না, দিল্লীতো ক'ব লাগিব কোনোবা এজন। এইকাৰণে তেখেতে যাব বিচাৰিছে, ৰাইজে পঠাইছে, পাৰ্টি এটা ডিচিশ্যন থাকে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মাইকী বুলি কয় ঘনীয়েকক যে টিকেট দিছে, এইটো পাৰ্টিৰ ডিচিশ্যন আছিল নেকি? না হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নিজৰ যিটো ডিক্টেটৰশ্বিপৰ প্ৰভাৱ সেইটো নেকি? এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যদি নিস্বাৰ্থ ব্যক্তি আছিল, প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত একেলগে বহুত বছৰ ধৰি আন্দোলন কৰিছিল, এই মানুহ টিকেটৰ পৰা বঞ্চিত কৰি, প্ৰাক্তন মিনিষ্টাৰো আছিল কিন্তু তেওঁ, তেখেতক বঞ্চিত কৰি নিজৰ ঘনীয়েকক কিয় টিকেট দিলে? আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ থ্ৰুৱেদি, হাগ্ৰামা মহিলাৰীৰ ঘনীয়েক হোৱাৰ কাৰণে যদি মিনিষ্টাৰ MLA হ'ব পাৰে, তাতকৈ দুখজনক কথা অসমত নহয় ভাৰততে নাই। আৰু এটা কথা সংলগ্ন কৰিব বিচাৰিছোঁ মই, আৰু এটা কথা, চেউলি মহিলাৰী ডাঙৰীয়ানী বড়ো আন্দোলনত বা BTC বাসীৰ আন্দোলনত বা BTC ৰাইজৰ কাষত কি এটা অৰিহণা আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাষত তেখেতৰ কি এটা কণ্ট্ৰিবিউশ্যন আছে, এইটো কথা আপোনালোকে হাগ্ৰামা মহিলা ডাঙৰীয়াক সোধক।
আপোনালোকে সোধক এতিয়া আপোনালোকে বিবেচনা কৰি চাওক যে স্বাৰ্থপৰ কোন আৰু নিস্বাৰ্থ কোন আৰু নিশ্চয় সংবাদ মাধ্যমৰ মুখামুখি হ'লে নিশ্চয়কৈ হাগ্ৰামা মহিলাৰো এই প্ৰশ্নত নিশ্চয়কৈ আমি ভাবোঁ যে তেওঁ সন্মুখীন হ'ব। শেষত মই এটা প্ৰশ্ন আপোনাক কৰিম যে সামগ্ৰিকভাৱে কেৱল ভেৰগাঁৱে নহয় সামগ্ৰিকভাৱে যি কেইটা BTRৰ বিধানসভা সমষ্টি আছে এই সমষ্টিসমূহত আপোনালোকে UPPLৰ সামগ্ৰিক ফলাফলটো কেনে হ'ব বুলি আপুনি ভাবিছে? হাগ্ৰামা ডাঙৰীয়াই কৈ আছেতো NDA জিকিব বুলি আমি কৈছোঁ মহাভাৰত আৰু ৰামায়ণৰ যিটো উদাহৰণ ৰাৱণী কিহৰ কাৰণে ধ্বংস হৈছিল এই ধ্বংসৰ যিটো আৰম্ভণি হাগ্ৰামা মহিলাৰ তেখেতক ঘনীয়েকক টিকিট দিয়াৰ লগে লগে BPFৰ যিটো ধ্বংস যজ্ঞ তেওঁলোকে নিজে আৰম্ভ কৰিলে আপোনাৰ প্ৰশ্নৰ উত্তৰ ইয়াতে চব সোমাই আছে নিশ্চয়কৈ আৰু এয়া আছিল UPPLৰ যুৱ নেতা ৰংগুল বড়ো ডাঙৰীয়া আৰু আমি তেখেতৰ সৈতে বহু কথা পাতিলোঁ। ভেৰগাঁও সমষ্টিয়েই নহয় BTRৰ ৰাজনীতিত আজিৰ তাৰিখত পৰিৱেশ কি বিধানসভা নিৰ্বাচনত UPPL দলটোৱে কেনেধৰণৰ ফলাফল আগবঢ়াবলৈ সক্ষম হ'ব যথেষ্ট আত্মপ্ৰত্যয় আৰু আত্মবিশ্বাসেৰে তেখেতে এটা কথা কৈছে যে UPPLে ইয়াতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। BTC নিৰ্বাচনৰ যি ফলাফল আছিল সেই ফলাফলে বিধানসভা নিৰ্বাচনত কোনো বিশেষ প্ৰভাৱ নেপেলায়। ইতিমধ্যে তেখেতসকলৰ দলৰ বাবে বহুকেইটা ইছ্যু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিলে যে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে BPFৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকে বিভিন্ন ইছ্যু বিচাৰি পাইছে বিভিন্ন অস্ত্ৰ বিচাৰি পাইছে আমিও আশা কৰিম যে পুনৰবাৰ UPPLে এই বিধানসভা নিৰ্বাচনত উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221